অনুষ্ঠান সুন্দৰভাৱে আচলতে হৈছে। আমি যিটো আশা কৰিছিলোঁ সেইধৰণে আমি শিল্পীগৰাকীক শ্ৰদ্ধা জনালোঁ। আৰু আজি আমি আমাৰ যি কাৰ্যসূচী আৰম্ভ ইতিমধ্যে হৈছে, আমি সূত্ৰধাৰী নৃত্য ইতিমধ্যে পৰিৱেশন কৰা হৈছে। আৰু আজি আমাৰ কিছু সময়ৰ পিছতে আমাৰ যি মূল ৰাস, এই ৰাসৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ আমন্ত্ৰিত অতিথিসকল উপস্থিত হৈছেহি। আৰু তাৰপিছতেই আমাৰ যি আজি নৃত্য নাটিকাসমূহ শিশুলীলা, শ্ৰীকৃষ্ণৰ শিশুলীলাৰ আধাৰত নৃত্য নাটিকাসমূহ পৰিৱেশন হ'ব। আৰু তাৰপিছতে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত আচলতে কেলিগোপাল নাট আমি মঞ্চস্থ কৰিম। আচলতে বহুকেইগৰাকী অভিজ্ঞ ভাৱৰীয়া বা আমাৰ যি অঞ্চলৰ স্থানীয় শিল্পী, তেওঁলোকৰ আচলতে প্ৰচেষ্টাত বা যোৱা প্ৰায় আমাৰ 15 দিন ধৰি বা এমাহ ধৰি আমাৰ যি অখৰা চলি আছে, অখৰাৰ অন্তত আজি আচলতে আমি উপনীত হৈছোঁ। আমাৰ সম্পূৰ্ণ মিউজিক কক্ষ, যোৱাবাৰ জুবিন গাৰ্গ আমাৰ মিউজিক কক্ষত আছিলে, তবলা বজাইছিলে। আমাৰ সকলোৱে আচলতে মিউজিক কক্ষত জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰিছে, তথাপি তেওঁলোকে সাজু হৈছে ৰাসক লৈ। আৰু ইতিমধ্যে আমাৰ যি বৃন্দাবন আপোনালোকে দেখিছে, বৃন্দাবন আমাৰ সজাই তোলা হৈছে। বিভিন্ন আচলতে আমাৰ বিষয়ববীয়াসকলে প্ৰায় এমাহ ধৰি আমাৰ কষ্ট কৰি আমাৰ যথেষ্ট ত্যাগ স্বীকাৰ কৰি আমাৰ কৰ্মকৰ্তাসকলে বা ইয়াৰ লগত যিসকল জড়িত, দৃশ্যসজ্জাৰ লগত জড়িত সকলোৱে আচলতে মিলি আচলতে সুন্দৰ এখন বৃন্দাবন, যিখন বৃন্দাবনত জুবিন গাৰ্গে আচলতে এটা গীত পৰিৱেশন কৰি গৈছিলে বা বৃন্দাবনক শলাগি গৈছিলে, সেই বৃন্দাবনখন আমাৰ প্ৰস্তুত কৰি উলিয়াইছে। আৰু আমি সকলোৱে প্ৰতিটো কথাতে আমি জুবিন গাৰ্গক আচলতে অনুভৱ কৰিম। বৃন্দাবনত এইবাৰ জুবিন গাৰ্গ আমাৰ নাথাকিব। অহা কালিলৈ ৰাসত, অৰ্থাৎ 5 নৱেম্বৰৰ ৰাসত আমাৰ জুবিন গাৰ্গ অহা কথা আছিলে। এই বৃন্দাবনত আমি জুবিন গাৰ্গক এইবাৰ নেপাম। অহা কালিলৈও আমি আচলতে সন্ধ্যা ঠিক আমাৰ লগে লগে আমাৰ আচলতে কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। আৰু নিশা 8:30 বজাৰ লগে লগে আমাৰ ৰাস আৰম্ভ হ'ব। তাতো আমাৰ বিভিন্ন গীতি নৃত্য নাটিকা বা শ্ৰীকৃষ্ণৰ শিশুলীলাৰ উপৰিও আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল আচলতে নাট মঞ্চ হ'ব। ৰাসৰ এই শৰতৰ যি আজি পূৰ্ণিমাৰ নিশা আচলতে গোটেই আমাৰ ৰেলগেট ৰাস বাকৰি মুখৰিত হৈ থাকিব। আৰু সকলো আহিছে উৎসাহৰে। আমি দেখা পাইছোঁ বহুত মানুহ ইতিমধ্যে ইয়াতে সমাগম হৈছে। আমাৰ এগৰাকী জনপ্ৰিয় শিল্পী, চিত্ৰশিল্পী নীলিমে কালিৰ পৰাই আচলতে জুবিনৰ এটি চিত্ৰ অংকন কৰি আছে। আৰু তেখেতক আচলতে বহুত আচলতে ইয়াৰ মানুহে বা যুৱক যুৱতীয়ে আচলতে সংগ দিছে। আৰু জুবিনৰ যি চিত্ৰ, সেই চিত্ৰ প্ৰত্যক্ষ কৰি আচলতে ধন্য মানিছে। ইয়াৰ লগে লগে আমি আমাৰ বিভিন্ন আমাৰ দৃশ্যসজ্জাৰ মাজত আমি জুবিনক আমি যোৱা 2022 বৰ্ষ অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষত জুবিন গাৰ্গ আমাৰ মাজলৈ আহিছিলে। আৰু যোৱা বছৰো আহিছিলে আৰু এইবাৰো অহা কথা আছিলে। এই জুবিন গাৰ্গক আমি আচলতে তেওঁৰ চিত্ৰসমূহ আমি আচলতে বা ভিডিঅ'সমূহ আমি প্ৰদৰ্শনৰ ইতিমধ্যে ব্যৱস্থা কৰিছোঁ LED যোগে। গোটেই আমাৰ সমগ্ৰ ৰাস আজি LED যোগে আচলতে পৰিৱেশন হ'ব। গোটেই এটা সমগ্ৰ প্ৰক্ৰিয়াত আচলতে যথেষ্ট ইয়াতে মানুহৰ সমাগম হয়। মই সাংবাদিক বন্ধুসকলকো আচলতে অনুৰোধ জনাইছোঁ, সকলোৱে সহযোগিতা কৰি যি বিশ্বনাথৰ এই ৰাসত জুবিন গাৰ্গে যিটো আপোনালোকক কৈ গৈছিলে, বিশ্বনাথৰ পৰ্যটনৰ কথা কৈ গৈছিলে, বিশ্বনাথৰ টুৰিজিমৰ কথা কৈ গৈছিলে, বিশ্বনাথৰ মঠ মন্দিৰসমূহ বা ওচৰতে থকা কাজিৰঙা ব্ৰহ্মপুত্ৰক লৈ এটা টুৰিজিম হ'ব পাৰে, সকলোৱে আচলতে জুবিন গাৰ্গে আশা কৰিছিলে। গতিকে জুবিন গাৰ্গৰ এই আশা আপোনালোকেও যাতে সহযোগিতা আগবঢ়ায়, তাৰ বাবে মই ধন্যবাদ আহ্বান জনাইছোঁ। আৰু যি আমাৰ ৰাস আছে, গোটেই 2 দিন ৰাসত সহায় সহযোগিতা সকলোৰে কামনা কৰিছোঁ। আটাইতকৈ ডাঙৰ কথা, আমি জুবিন গাৰ্গ যিহেতু আমাৰ কালিলৈ অহা কথা আছিলে, এখন চকী আপোনালোকক দিছোঁ। আপোনালোকে দেখিছে ৰৈ ৰৈ বিনালে বা অন্যান্য স্থানত জুবিন গাৰ্গৰ এখন চকী, জুবিন গাৰ্গৰ কাৰণে এখন চকী আছুতীয়াকৈ ৰখা হৈছে। আমিও এখন চকী আচলতে আছুতীয়াকৈ ৰাখিছোঁ। সেইখন আমি জুবিনৰ সন্মান জনাই আচলতে আমি চকীখন আমাৰ ৰাস মহোৎসৱত আমি আচলতে ৰাখিছোঁ। কাৰণ আমি জুবিনক তেনেদৰেই ৰাসত আমি ৰাখিব বিচাৰোঁ। তেনেদৰে আমি বিশ্বনাথক তেওঁ যেনেদৰে ভাল পাইছিল, তেওঁকো আমি আজীৱন আমি তেনেদৰে ৰাখিব বিচাৰোঁ, আমাৰ মাজত ৰাখিব বিচাৰোঁ, আমাৰ অন্তৰত ৰাখিব বিচাৰোঁ। অসমবাসীয়ে যেনেদৰে বিচাৰে আমাৰ বিশ্বনাথবাসীয়েও তেওঁ অন্তৰত ৰাখিব বিচাৰোঁ। সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু 2টা দিন বা 2টা নিশা আপোনালোকে ৰাস উপভোগ কৰি আমাক উৎসাহিত কৰিব। বিশ্বনাথক লৈ পেলাই